এখন কৃত্ৰিম ভৰিৰ সংযোজন ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সমাজ সচেতন ব্যক্তি পশুপ্ৰেমী ডক্টৰ অমৰজিৎ শইকীয়াৰ প্ৰচেষ্টাত তথা আৰ্থিক সাহায্যত আজি বগাপানী কলনীত এটা পশুধনৰ এখন কৃত্ৰিম ভৰিৰ সংযোজন কৰা হয়। বগাপানী কলনীৰ স্বামী দেৱানন্দ আশ্ৰমত স্থানীয় ৰাইজ, আশ্ৰম কৰ্তৃপক্ষ আৰু সাংবাদিকৰ উপস্থিতিত গুৱাহাটীৰ বিশেষজ্ঞ দলে কৃত্ৰিম ভৰিৰ সংযোজন কৰে এজনী গাই গৰু। আশ্ৰম কৰ্তৃপক্ষই অৱগত কৰাৰ অনুসৰি 4 মাহৰ পূৰ্বে এটা ৰেল লাইনত এখন চলন্ত ৰেলগাড়ীৰ খুন্দাত গাইজনীয়ে সন্মুখৰ এখন ভৰি হেৰুৱাইছিল। উল্লেখ্য যে কৰ্মসূত্ৰে মাঘেৰিটাৰ পৰা ডুমডুমালৈ দৈনিক অহা যোৱা কৰা ডক্টৰ শইকীয়াই বৰ্তমান গৰ্ভাৱস্থাত থকা পশুধনজনীৰ দুখ কষ্টৰ প্ৰত্যক্ষ কৰি এখন কৃত্ৰিম ভৰিৰ সংযোজনৰ কথা চিন্তা কৰি আজি বাস্তৱত ৰূপায়িত কৰে। প্ৰায় 1 লাখ টকাৰ ব্যয় সাপেক্ষে এই কাৰ্য ৰূপায়ণ কৰাৰ বাবে ডক্টৰ অমৰজ্যোতি শইকীয়াই সামাজিক মাধ্যম যোগে কৃত্ৰিম ভৰিৰ সংযোজন কৰাৰ প্ৰতিষ্ঠানৰ সম্বেদ বিচাৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। মাঘেৰিটাৰ হিমাংশু গগৈ আৰু ডিগবৈ ঋষিকেশ বৰুৱাৰ সহযোগিতাত যোৱা 17 জুনত গুৱাহাটীৰ এটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ এটি বিশেষজ্ঞ দলে ভৰিটোৰ জোখ মাখ লৈ যোৱা 8 দিনৰ পিছত আজি গাইজনীৰ কৃত্ৰিম ভৰিৰ সংযোজন কৰে। বুলি নাই, আচলতে কি হ'ল, মই এইপিনে সদায় কলেজলৈ অহা যোৱা কৰোঁ। মই ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ গভৰ্ণমেণ্ট মডেল কলেজৰ প্ৰিন্সিপাল হয়। যিহেতু মই মাৰ্ঘেৰিটাত থাকোঁ, গতিকে মাৰ্ঘেৰিটাৰ পৰা অহা যোৱা কৰোঁতে গৰুজনী ৰাস্তাত যেতিয়া পকা ৰাস্তাত যেতিয়া তাই পাৰ হয় ইফালৰ পৰা সিফালে, বৰ দুখ লাগে দেখি। তেতিয়া মই ভাবিলোঁ কি কৰা যায়, এইটো প্ৰায় 2 মাহমানৰ আগৰ কথা। তো সেইমতে যোগাযোগ কৰা হ'ল। যোগাযোগ কৰাৰ পাছতে দিল্লী এটা পাৰ্টিৰ লগতো আমাৰ যোগাযোগ হৈছিলে। তেওঁলোকে প্ৰাইচটো বহুত বেছি ক'লে মানে। তাৰপিছতে আমাৰ গুৱাহাটী এটা পাৰ্টিৰ লগত যোগাযোগ হ'ল। আল্টিমেটলি তেওঁলোকেও আমাক ক'লে যে আমি চাবলৈ যাব লাগিব আগতে। আজি 15 দিনমানৰ আগতে তেওঁলোক আহিলে। 15 দিন নাই হোৱা নেকি ন? এসপ্তাহতকৈ অলপ বেছি হ'ল। এসপ্তাহতকৈ বেছি হ'ল। আহি পেলাই তেওঁলোকে জোখ মাখ ল'লে। লৈ যোৱাৰ পিছতে তেওঁলোকে বনাই মেলি আজি তেওঁলোকে ভৰিটো তেওঁলোকে লগাবলৈ আহিছে। আৰু আমি বহুত লাকি কেলে যে গৰুজনী বৰ দুখ লাগিলে আচলতে। আপোনালোকৰ যদি তাইক খোজকাঢ়ে দেখিলে বহুত দুখ লাগিব। তো সেইটো কথাৰ কাৰণে অকণমান লাগিলোঁ। পইচাটো ডাঙৰ কথা নহয়, যে গৰুজনী আজি বিক্ৰী কৰিলে যিটো পইচা পাব তাৰ 10 গুণ দামত এটা ভৰি লগাব লগা হৈছে। আৰু এই ক্ষেত্ৰত আমি এটা ফেচবুকত আমি মানুহক আহ্বান জনাইছিলোঁ। সেইমতে প্ৰায় 10,000 মান পইচা, আমাৰ 10,000 সম্পূৰ্ণ নাই উঠা ন? 9,730 টকা উঠিলে আমাৰ পইচা। এনেই খৰচা প্ৰায় 1 লাখ মানেই হ'বগৈ, টোটেল খৰচাটো অহা যোৱা চব ধৰি। সেইখিনি পইচা আমি বিয়েৰ কৰিছোঁ আৰু। গতিকে আমি ভাবোঁ যে গৰুজনী ভাল হওক। তাই গৰুজনী এইটো প্ৰায় 4 বছৰমানৰ আগতেই তাই মানে ট্ৰেইনে কাটিছিলে। মইতো দেখা নাছিলোঁ, কিন্তু এতিয়া অহা যোৱা কৰোঁতে দেখোঁ মাজে মাজে, দেখিলে দুখ লাগে। তাৰপিছত মই এদিন আমাৰ পল্লৱ শৰ্মা, তাৰ লগতো মই যোগাযোগ কৰিছোঁ। তাক কৈছোঁ যে ছাৰ আপুনি অকণমান লাগকচোন, পাৰিলে আমি চবেই কি পাৰোঁ সহায় কৰিম আৰু। তো সেইমতে তাৰ লগত যোগাযোগ আছিলে। তো আমাৰ অংশুমান গগৈ সিও আছে, আমাৰ এইপিনে ঋষিকেশ বৰুৱা আছে। তো সিহঁতি মোক সকলোৱে সহায় কৰিছে। ডিগবৈৰ পৰা প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ NE।